তো হাই গাইজ পাৰ্ট 2 লৈ স্বাগতম কৰিছোঁ মানে কি হ'ল অলপমান খেলি মেলি হৈ গ'লতো কামবোৰ তাৰপিছত ইয়াৰো গা চা ভাল নোহোৱা হৈ গ'ল মানে কি বেমাৰ হৈ গ'লতো মানে চৰ্দি ইয়াৰ আৰু মোৰ ভৰিত কাটা সোমাই গৈছে সেয়াই আৰু তাৰপিছত আৰু ভালকৈ চিন্তা কৰিলোঁ আৰু মানে কি আজি অলপ কমপ্লিটটো কৰিবই লাগে উপায় নাই সেই আৰু প্ৰথম ব্লগ কালি উৰুকা কালি ৰাতি খানাটো হ'ব খানা নহয় কালি যিহেতু কালি সোমবাৰ সেইটো কাৰণে আমি মঙলবাৰ জ্বলাম আৰু সেইটোৱে আৰু বাকী সেয়াই আৰু চাই থাকক ভিডিঅ'টো শেষলৈ মানে কি ভিডিঅ'টো মানে কি এডিটিং কৰা নহ'ল হা মানে কি দি দিম আপোনালোকক ধৰি লওক আজিমান পাই যাব ভিডিঅ'টো আপোনালোক মানে কি পাৰ্ট 2 মানে কি হ'ল আজি পাৰ্ট 2 বনালোঁ আৰু সেয়াই আৰু গাইজ গেটখন চাওক গেটখন অলপমান দিলোঁ মানে আৰু দিব লগা আছে মানে ইয়াতে দিলোঁ আপোনাৰ আৰু এটা দিম সৰুকৈ এইখিনিৰ পৰা এইখিনিলৈকে দিম ধুনীয়া কৰি হয় না অঁ এইখিনিৰ পৰা এইখিনিলৈকে দি কিনে এইখিনি অলপমান ইংগা দিম ধুনীয়া কৰি খেলি গেটখন ধুনীয়া হ'ব সেইটোৱে এতিয়া চাই লওক আৰু ভিতৰত যাই কিনে দেখাই দিলোঁ ওপৰখন সেইখিনিয়ে কৰি আছোঁ চাওক দিয়ক বাৰু গাইছ বাছা কাটি আনিলোঁ গাইছ একদম মানে পিপিৰা ভিতৰত যাই কিনে ওপৰখন দেখাই দিম গাইছ ভিতৰত যাই কিনে ওপৰখন চাওক এয়া গাইছ মজবুত দিলোঁ তাৰমানে মানে ৰছী চুচি বান্ধি দিলোঁতো এনে টঙালিহে দি বান্ধিছোঁ টঙালি দি অলপ নাথাকে টঙাল মানে কাটি দিলোঁ আৰু টঙালিগিলা মানে ছিঙি যায় সেইকাৰণে মানে ৰছীৰ লগত বান্ধি দিলোঁ ৰছী বহুত টান হয় মানে সেইটোৱে দিয়ক বাৰু চাই থাকক শেষলৈ ভিডিঅ'টো আৰু গাইছ এয়া বক্স চক্স লৈ আহিলোঁ চাওক কেঁচিও গাইছ মানে কেঁচিওটোকে লৈ আহিলোঁ দাঙি আছোঁ নেকি গাইছ আমি গান বজাই আছোঁ ব্লকৰ কাৰণে গানটো খুলি দিলোঁ কটটো খুলি দিলোঁ দিয়ক বাৰু গাইছ এয়া গাইছ চাৰে কামা দি দিলে দিয়ক গাইছ বাকীখিনি শেষলৈ চাই থাকক পাৰ্ট 2 ব্লগটো হেল্ল' গাইছ এতিয়া বৰ্তমান হেৰিত আহিলোঁ আৰু এই ডাঙৰ বহুতৰ ঘৰত মানে কলপাত অলপ কমি গ'ল চাওঁ এতিয়া এইফালেদি যাব পাৰি না চাওঁ এইফালেদি চাপ মাৰিব নোৱাৰোঁ চাওঁ বেলেগ ৰাস্তা দি যাব লাগিব এইফালে গাইছ মাটো কাটিম দেচোন বাৰু আগতে তোলো তো গাইছ এতিয়া এইটো বাৰী লৈছোঁ মানে আগতে সেইটো মানে এইটো মোৰ ককা এইটো আমাৰ ককাৰ তো ডাঙৰ সেয়া গাইছ চাওক মানে এতিয়া অভয়াৰণ্য দিয়ক বাৰু এতিয়া মহ আছে কিন্তু এতিয়া আৰু এতিয়া কথা পাতিব নোৱাৰোঁ সময় বহুত কম আমাৰ সময় মানে কি কালিও কামখিনি নহ'ল আজি কমপ্লিট কৰিবই লাগিব উপায় এতিয়া ব্লগটোখিনি কাটি দিওঁ দিয়ক বাৰু তো নমস্কাৰ গাইছ পাৰ্ট 2 ভিডিঅ'টো লৈ মানে কাম চলি আছে কাৰণ মানে কি একো নোখোৱা কৰি মানে কাম কৰি আছোঁ ৰাতিপুৱাৰ পৰা ভাগৰ লাগি গৈছে তো এয়া গাইছ জুমনে মানে একদম হাত চাত কাটা খাই উপায় নাই জংঘলত গ'লোঁ মহৰ কামৰ গাইছ আমাৰ এডাল বাঁহ কাটি কেনে মানে পেলাই থোৱা আছে বস্তিত আমি আনবা মানে টাইম পোৱা নাই আনিম এতিয়া আনি কিনে আৰু চাওঁ আৰু যাব বুলি কেনে গাইছ দেখাই দিয়ে অলপ এইয়া গাইছ তো আৰু গাইছ মানে কি এই হেৰিটো মানে যোনটো কি বৰ্ডটো অলপ হেৰি হ'ল মানে চাৰ্জ লাগেতো সেইকাৰণে এতিয়া বক্সটো লৈ আহিলোঁ বক্সটো লৈ অহাৰ পিছত এয়া সেইটো তাৰপিছত ভেলাঘৰটো আপোনালোকক দেখাই দিওঁ আপোনালোকক চাওক এয়া গাইছ চাওক মানে কি মোটামুটি কামখিনি হৈছে আৰু ধৰি লওক আৰু হেৰি ন 30% লাগে ন মোটামুটি 30% আৰু 30 আৰু এইখিনি বৰ্তমান হৈছে আৰু কামখিনি কৰিলোঁ সেয়াই আৰু এয়া গাইছ আমি অলপ ভিডিঅ'বোৰ দেখাম ভিডিঅ'বোৰ মানে কি আপুনি পাই থাকিব আৰু হা প্ৰথম ব্লগটোতো এডিট কৰা হোৱা নাই বাৰু আৰু দি থাকিম বাৰু সেয়াই আৰু এয়া গাইছ আৰু মানে কি এইখিনি ভেলাঘৰখিনি বাছ আধা আছে তো এই দাদা আহিছিলা পানী ল'ব হৈছে এয়া গাইছ হাই দিব পাৰে এয়া গাইছ বিহু এয়া গাইছ পৰিৱেশ চাওক বৰ্তমান আমি ৰাস্তাৰ পৰিৱেশখিনি দেখাই দিওঁ আপোনালোকক
এয়া গাইছ বহুত মানে ভাগৰ লাগি গৈছে চব গাইছ এইখিনি কামখিনি তো আৰু এই দাদাক দেখাই দিওঁ অলপ দাদাই মানে কি বহুত এই আৰু বোলে ব্যস্ত হৈ আছে মানে ভাত চাত বনাই আছে সেইখিনি আৰু এয়া দা হেল্ল' গাইছ চব বৰ্তমান ব্যস্ত দাদাই আৰু বৰ্তমান আমি কামখিনি কৰোঁ আৰু তো এই চাই লওক এইখিনি আমি কামখিনি কৰিলোঁ তাৰপিছত এতিয়া অলপমান ভিডিঅ'টো অলপমান কাটিম আৰু মানে কি আৰু আধা কৰিব লাগিবতো তো এই ভেলাঘৰখিনি বৰ্তমান হৈছে আৰু আধা তো দাদা আছে সেয়া বৰদাই আৰু ভাল লাগিছে বৰদাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে ভাল লাগিছে এইটো বক্সটো আছে বৰদাৰ একদম ভাগৰ লাগিছে ভাই একদম পানী দি এয়া গাইছ তো অলপ গাইছ অলপ ফূৰ্তি কৰোঁ সেই গাইছ অলপ ফূৰ্তি কৰোঁ অলপ এনজয় কৰোঁ চবেই ডান্স কৰিব এয়া তো এয়া বৰডেকাই আমাৰ বহুত কাম কৰি আছে একদম মানে জীৱনত বোলে প্ৰথম এইয়া গাইছ তো আমাৰ ছাৰে মানে চশমাখন পিন্ধিব মানে উঠক চশমা পিন্ধিলো গাইছ এয়া গাইছ চশমাখন পিন্ধি ল'লে এতিয়াহে ভালে মানে কি কাম কৰি যদি ছেফলি কৰিব কাৰণ চাওক বহুত কামবোৰ এতিয়া আমি বৰ্তমান নতুন প্ৰজন্ম হয় কাৰণ ভালকৈ কামবোৰ কৰিব লাগে কাৰণ আগৰ দিনৰ বোলে ককা আইতাহঁতে বেলেগ কথা সিহঁতে কৰিছিল আমি এতিয়া নতুন চলিতো বৰ্তমানহে আৰু ছেফলি কামবোৰ কৰিব লাগে ছেফটি সেইটোৱে আৰু না কি সেইটোৱে ছেফটি কৰিব আৰু সাৱধানে এইবিলাক মানে দা চা ইউজ কৰিলে সাৱধানে ইউজ কৰিব সেইটোৱে আৰু দিয়ক বাৰু বাই বাই গাইছ মানে আমাৰতো ভেলাঘৰটো হৈ গ'ল এইটো চাওক ভেলাঘৰটো হৈ গ'ল মানে আৰু কিবা কিবি কৰিব লগা আছে এইবিলাক আনছোঁ বাট চাত আৰু এটা দুখৰ খবৰ আছে মানে এইটো যোনটো আমি মানে যোনটো থাকোঁ কাকা হোটেল যে সেইটো মানে আজি ভাঙাব মানে আজি নাভাঙাই ভাঙাব মানে এইটো মানে কি ক'ব আৰু মানে এইটো ভাঙাই দিব মানে এইটোতো বেৰাৰ ন তলখনহে পাকাৰ এইটো মানে ভাঙাই কিনে আৰু মানে পাকাৰ ঘৰ বনাব মানে পাকাৰ দোকান বনাব আৰু সেইটো মানে একো টেনশ্যন নাই এইটো ভাঙাব মানে বেলেগ বনাব পাকাৰে বনাব ইয়াতে একে জেগাত চাওক দিলে আৰু নাথাকিব আৰু এনেকুৱা বেলেগ বনাই দিব না কি পিন্ধ মানে একমাহ পিছত আৰু নতুন ৰূপত আহি যাব মানে তাৰমানে বেলেগ চিনা নাই মানে কি ভেলাঘৰটো মানে হৈ আছিল তাৰপিছত সেই খোৱাৰ সময়খিনিতে এটা দুখৰ খবৰ হ'ল মানে হেৰি আৰু সিহঁতে মানে কি আজিৰ পৰা মানে দোকানটো মানে কালিৰ পৰা আৰু আজিতো খুলিলে কালিৰ পৰা বন্ধ থাকিব আৰু একমাহ মানে অলপ কাম চলিব সেই আৰু নতুন ওপৰত দেখা পাব আৰু আপোনাৰ এই ব্লগটো চাব আৰু সেইটো ব্লগ দেখাম আপোনাৰ লগত কামবোৰ কি কৰি আছে বা কি কৰা নাই সেইটোৱে আৰু বাকী মানে ক'ব হ'ব আৰু এইখিনিতে আৰু এইটো কৈ দিলে বাকীখিনি মই আৰু কি ক'ম আৰু দিয়ক আৰু আমি ভেলাঘৰটো কামত লাগি যাওঁ আৰু মানে গোটেইখিনি হ'লে এতিয়া ভিতৰত নি অলপমান দেখাই দিব এইবিলাক কিবা হ'ল নেকি ঠিক ঠাক কৰি দিবিচোন পিছফালে ডিজাইন মানে এনেই ঠিকেই আছে আৰু মানে তাৰ ষ্টাইল ৰাখিছোঁ ৰ'ব ডিজাইন এটা মানে চিমনি টাইপ আৰু এইটো তাক আৰু ভাত চাত বনালে চিমনি নাই আৰু ভঙা চঙা যাব আৰু এইটো চাওক ভিতৰত ধুনীয়া বনাই দিলোঁ চাওক ভালেই আৰু সেইটো কিবা কিবি দি দিম আৰু ইয়াতে আৰু বাহিৰৰ পৰা দেখাই আছোঁ মানে আৰু কিবা কাম আছে এতিয়া ভোগালী মেলা বুলি কিবা লিখি দিম আৰু মানে ভোগালী বিহু বুলি চাওক আৰু গোটেইখিনি দেখাই দিম অলপমান কাম কৰি মানে বাকী ইমান ঠিক হোৱা নাই আৰু এইবিলাক আনিছে আৰু এই অংকুৰে এইটো পানী লগাই দিওঁ এতিয়া চাওক গোটেইখিনি আৰু বাঁহ চাহ পৰি আছে এইবিলাক কাটি লগাব লাগিব কিন্তু গাইছ মইতো ইমান ধুনীয়াকৈ বনালোঁ অংকুৰ আৰু মই কিন্তু মই নাথাকিম অংকুৰে জ্বলাব ব্লগটো পাব আপোনালোকে আৰু মই গাঁৱত জ্বলাম গাঁৱৰ ব্লগ পাব চাওক তো হ'ব দিয়ক আৰু আমি বনাওঁ আৰু লাহে লাহে মানে গাইছ এতিয়া আপোনাৰ 5টা বাজিল এতিয়া মই ঘৰত যাওঁ গা চা ধুই ঘৰত যাব এতিয়া অলপ ফিনিচিঙত দি কিনে গা চা ধুই কিনে ভাত চাত খাওঁ ভাত চাত একো খোৱা নাই ন এতিয়া খাওঁ আৰু এইখিনিতে হ'ব দিয়ক আৰু আজি ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু বাই বাই তো গাইছ ফাইনেলি কমপ্লিট হ'ল মানে কি আৰু মানে আৰু আলামালাকৈ কৰি দিলোঁ কামখিনি কিনে ঘৰ চাওঁ কামখিনি কৰি দিলোঁ তাৰপিছত ইয়াত এটা কাম হেৰি বেনাৰ চেনাৰখিনি অলপ লিখিব লাগিব লিখিম এতিয়া কাম চাম কৰি তাৰপিছত জুমনে কাম কৰি আছে এয়া গাইছ পিছফালে এয়া গাইছ পিছফালে বহুত কষ্ট হৈছে
দুজনৰ এতিয়া গা চা ধুই আহোঁ তো সি এতিয়া নাহে আৰু গাইছ একদম পুৱা আহিব পুৱা আহি দেখা যাব কি হয় বাকী জুমনে দি কাটি আছে ধুনীয়াৰ মহ গাইছ কামখিনি কৰি আছোঁ এই লাষ্ট কামখিনি কৰি যাওঁ বৰ্তমান হৈছে আৰু আৰু মাকে মাতিছে কামখিনি কৰি কিনে যাওঁ বহুত কষ্ট হ'ল এইফালে বনোৱা এইফালে যাব এইফালে যাওঁ দাউৰা দাউৰি কাম কৰিলোঁ অকণমান আছে আৰু লাষ্ট এইটো ল এইটো তো গাইছ অলপমান মানে মই অলপ কিবা কাটোঁ তো বাকী জুমনে ক'ব লাষ্ট খণ্ডখিনি সেয়াই আৰু গাইছ মই যাওঁ আৰু এতিয়া এইটো মানে মই এতিয়া বহুত কাম আছে গা ধুবা আছে ভাত খোৱা নাই ইও ভাত খোৱা নাই মানে একো খোৱা নাই ইও খোৱা নাই মানে অকল চাহ খাইছোঁ ইও চাহো খোৱা নাই ই অকল পানী খাই আছে মানে মই অকণমান চাহ খালোঁ সেইকাৰণে মানে এতিয়া একো খোৱা নাই এতিয়া ঘৰত যেন গা চা ধুই কিনে ভাত চাহ খাম এতিয়া আপোনালোকক এতিয়া